ইটস এ গ্ৰেট প্ৰিভিলেজ ফৰ মি আমাৰ কাৰণে এটা বিশেষ আজি এটা দিন এইটো কাৰণে যে অসমৰ ডেভেলপমেণ্ট অসমৰ আগবঢ়াই লৈ যোৱাৰ কাৰণে যিজন মানুহে ইমানবোৰ কাম কৰিলে আৰু অসমখনত এটা 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 মই ভাবিলোঁ যে 5 বছৰে মানে ডেভেলপমেণ্টৰ এটা হিমালয় লৈ গ'ল আৰু দেশৰ ভিতৰত অসমখনত এটা পৰিস্থিতি দিলে ইটস এ গ্ৰেট প্ৰিভিলেজ ফৰ মি আমাৰ কাৰণে এটা বিশেষ দিন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আকৌ চিফ মিনিষ্টাৰ হ'ব আৰু এই কথাটো বিধায়ক হিচাপে খালি মোৰ কথা নহয় অসমৰ চকু কেনে প্ৰত্যেকজন ৰাইজে বিচাৰে যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ চিফ মিনিষ্টাৰ হ'ব লাগে আজি নাম ঘোষণা হ'ব তাৰপিছতে 12 তাৰিখে ওটিং হ'ব আমি আমাৰ কাৰণে এটা আজি এটা বিশেষ এটা দিন আৰু এই দিনটোত মোৰ কাৰণে আৰু বিশেষ দিন হৈছে মই এইবাৰ ফাৰ্ষ্ট টাইম বিজেপিৰ পৰা জিকিছোঁ এইটো ভাল পৰিৱেশ সনাতনী সভ্যতা সংস্কৃতি এটা সুস্থ বাতাবৰণ সুন্দৰ পৰিৱেশ এটা ভাল এটা পৰিৱেশ হৈছে আৰু অসমখনক যাতে মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু আগলৈ লৈ যায় এইটোৱে হেৰি মানে আশা ব্যক্ত কৰিছোঁ বিজেপিৰ বিধায়ক হিচাপে মোৰ ফাৰ্ষ্ট বিধায়িনী দলৰ মিটিঙত মই গৈ আছোঁ আৰু আমাৰ কাৰণে এইটো এটা প্ৰিভিলেজ যে ৰাইজে বিচাৰে অসমৰ ৰাইজে বিচাৰে মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ একবাৰ হওক আৰু এইটোত মই এজন বিধায়কে হয় আৰু সেইটো কাৰণে আমাৰ কাৰণে ডাঙৰ বস্তু আৰু যদি আপুনি কৈ থাকে যে নাই কংগ্ৰেছৰ কালচাৰ আৰু বিজেপিৰ কালচাৰ সভ্যতা সংস্কৃতি আমাৰ সনাতনী সভ্যতা সংস্কৃতি আৰু মই একদম কাষৰ পৰা কংগ্ৰেছৰ কালচাৰটো দেখিছোঁ আৰু কংগ্ৰেছৰ কথাখিনি শুনিছোঁ মানুহে মাজে মাজে কৈ থাকে যে আপুনি কংগ্ৰেছত আছিলে আপুনি কিয় ইমান এগ্ৰেছিভ হৈ থাকে আপুনি কিমান এইবোৰ কথা কৈ থাকে সেইবোৰ কথা এইটো কাৰণে কৈ থাকোঁ সিহঁতৰ কথাখিনি মই শুনিছোঁ সিহঁতৰ এজেণ্ডাখিনি মই শুনিছোঁ সিহঁতে কি বিচাৰে আমি শুনিছোঁ অপেনলি সিহঁতে কিবোৰ কথা কৈ থাকে য'ত নেকি মই এজন সনাতনী হিচাপে মোৰ কথাখিনি ক'ব পৰা নাই আৰু ক'লে মোৰ এগেইনষ্টত কিবা কথা বাৰ্তা সেইবিলাক হৈছে এইটো এনেকুৱা কথা পাতিব নোৱাৰিব এইটো কাৰণে মই ভাবোঁ য'ত মোৰ সভ্যতা সংস্কৃতিৰ কথাটো ক'ব নোৱাৰি তাতে থকাৰ আমাৰ কোনো অৰ্থ নাই এইটো কাৰণে মই ভাবোঁ আজি এই পৰিৱেশত আহি কেনে মই ভাবোঁ যে ভাৰতীয় সভ্যতা সংস্কৃতি সনাতনী সভ্যতা সংস্কৃতি এটা সুস্থ পৰিৱেশ সুস্থ বাতাবৰণ আই ফিল প্ৰাউড যে আজি এজন বিজেপিৰ বিধায়ক হিচাপে মই আজি বিধায়িনী দলৰ মিটিঙত মই উপস্থিত থাকিম বাৰু